নাম ৰাকেশ। মই এজন অভিযন্তা। কেইমাহমান আগতে মোৰ চাকৰি হৈছে আৰু মোৰ চাকৰি হোৱাৰ পৰা ঘৰৰ মানুহে বিয়াৰ কাৰণে জোৰ কৰি আছে। মই এতিয়া বিয়া কৰাবলৈ বিচৰা নাছিলোঁ যদিও মা-দেউতাই ছোৱালী চোৱা আৰম্ভ কৰি দিছিল। মাৰ কোনোবা চিনাকি মানুহৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিছিল। মাৰ ছোৱালীজনী খুব পচন্দ হৈছিল। মায়ে ছোৱালীজনীৰ ফটোখন মোক দেখাইছিল। মোৰো ছোৱালীজনী ভাল লাগিছিল। মই মাক কৈছিলোঁ, মা, ইমান সোনকালে কিয় বিয়া পাতিব লাগে? কিন্তু মায়ে মোৰ কথা শুনা নাছিল আৰু কৈছিল, কাইলৈ ছোৱালীজনী ঘৰলৈ যাব লাগিব, তাইৰ পৰিয়ালক লগ পাবলৈ। ময়ো জানিছিলোঁ মায়ে মোৰ কথা নামানে, সেয়েহে মই বেছি মানা কৰাও নাছিলোঁ। আমি ৰাতিপুৱা 11মান বজাত ছোৱালীজনীৰ ঘৰ পাইছিলোঁ। ছোৱালীজনীৰ নাম প্ৰীতি। প্ৰীতি আৰু আমাৰ ঘৰ একেখন চহৰতে আছিল। আমি সকলোৱে একেলগে বহি আছিলোঁ আৰু প্ৰীতিয়ে চাহ লৈ আহিছিল। প্ৰথমবাৰ প্ৰীতিক দেখোঁতে মোৰ পচন্দ হৈছিল। ফটোখনত দেখাতকৈ তাই বেছি ধুনীয়া আছিল। কিছু সময়ৰ পাছত প্ৰীতি আৰু মোক অকলে কথা পাতিবলৈ দিছিল। অলপ সময় মনে মনে থকাৰ পাছত আমি দুয়োজনৰে বিষয়ে ভালেমান কথা পাতিছিলোঁ। মোৰ প্ৰীতিৰ লগত কথা পাতি ভাল লাগিছিল আৰু বাহিৰলৈ আহি মাক প্ৰীতি মোৰ পচন্দ হোৱা বুলি কৈছিলোঁ। মোৰ এনেকুৱা লাগিছিল যে প্ৰীতি আৰু প্ৰীতিৰ ঘৰৰ মানুহৰো মোক পচন্দ হৈছে। মই ঘৰলৈ অহাৰ পাছত মোৰ মনত বাৰে বাৰে আহি আছিল যে মই প্ৰীতিক আগতে ক'ৰবাত দেখিছোঁ। আকৌ ভাবিছিলোঁ, দৈনিক কিমান মানুহক লগ পাই থাকোঁ, তাতে সামাজিক মাধ্যমৰ যুগ, সকলো মানুহকে চিনাকি লাগে। কিজানি সামাজিক মাধ্যমতে দেখিছোঁ। কিন্তু ৰাতি শোৱাৰ সময়ত মোৰ মনলৈ আকৌ আহিছিল যে মই প্ৰীতিক আগতে ক'ত দেখিছোঁ। মই প্ৰীতিৰ ফোন নম্বৰটো লৈ আহিছিলোঁ আৰু ৰাতি ফোন কৰিছিলোঁ। অলপ সময় কথা পতাৰ পাছত মই প্ৰীতিক সুধিছিলোঁ, তুমি গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িছিলা নেকি? মই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়া। মই ভাবিছিলোঁ কিজানি প্ৰীতিয়েও গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িছিল, কিন্তু তাই তাত পঢ়া নাই বুলি কৈছিল। তাই কৈছিল, মই এবাৰে গুৱাহাটীলৈ গৈছিলোঁ মোৰ ভনী এজনীক লগ পাবৰ কাৰণে। কিয় নাজানো, মই তাইক ক'ত দেখিছোঁ সেইটো কথা বাৰে বাৰে মনলৈ আহি আছিল। মোৰ জানিবলৈ মন গৈ আছিল। দুবাৰমান তাইক লগ পোৱাৰ আৰু কথা পতাৰ পাছত মোৰ সম্পূৰ্ণ বিশ্বাস হৈছিল যে আগতে প্ৰীতিক মই ক'ৰবাত দেখিছোঁ। প্ৰীতিৰ লগত মই বহুত কথা পাতিছিলোঁ। তাইক বহুত প্ৰশ্ন কৰিছিলোঁ। মই তাইক সুধিছিলোঁ, মোৰ আগতে তাইৰ কোনোবা প্ৰেমিক আছিল নেকি? প্ৰীতিয়ে কৈছিল, তাইৰ বহুতো বন্ধু আছে, কিন্তু কোনো প্ৰেমিক নাছিল। প্ৰীতি দেখিবলৈ বহুত ধুনীয়া আছিল। তাইৰ লগত কথা পাতি মোৰ এনেকুৱা লাগিছিল যে তাই মোৰ পৰা কিবা লুকুৱাইছে। মোক সকলোবোৰ সঁচা কথা কোৱা নাই। মই তাইক লগ কৰোঁ, কথা পাতোঁ, কিন্তু মোৰ মনত এটা প্ৰশ্ন বাৰে বাৰে আহি আছিল যে মই তাইক আগতে ক'ত দেখিছোঁ। মোৰ বিয়া ঠিক হোৱা বুলি মই মোৰ বন্ধুসকলক কৈছিলোঁ আৰু প্ৰীতিৰ ফটো দেখুৱাইছিলোঁ। মই ভাবিছিলোঁ যে মোৰ দৰে প্ৰীতিক আন কোনোবাই দেখিব পাৰে, কাৰণ মোৰ বন্ধুবোৰ মোৰ লগত একেলগে পঢ়া আছিল, কিন্তু কোনোৱে একো নক'লে। বহুদিনৰ পৰা মোৰ মনত প্ৰশ্নবোৰে আমনি কৰি থকা দেখি মই ভাবিছিলোঁ, যিয়ে নহওক মই প্ৰীতিক প্ৰত্যক্ষভাৱে সুধিম। মই যেতিয়া প্ৰীতিক লগ পাইছিলোঁ, মই কৈছিলোঁ, মোৰ মনত ৰখা শক্তি ইমান ভাল নহয়, কিন্তু মোক এটা প্ৰশ্নই বাৰে বাৰে আমনি কৰি আছে যে মই তোমাক আগতে ক'ৰবাত দেখিছোঁ, কিন্তু ক'ত দেখিছোঁ মোৰ মনত নাই। ইমান দিনৰ পৰা মোক এক কথাষাৰে আমনি কৰি আছে। মোৰ কথাখিনি শুনি প্ৰীতিৰ খং উঠিছিল আৰু মোক কৈছিল, যেতিয়াৰ পৰা আহিছে আপুনি এইবোৰ কৈ আছে। মই আপোনাক মোৰ জীৱনৰ সকলোবোৰ কথা কৈছোঁ। আপুনি কি ক'ব বিচাৰিছে? মোক ক'ত দেখা পাইছে আপুনি? আপোনাৰ মোৰ ওপৰত বিশ্বাস নাই যদি মোক বিয়া পাতিব নালাগে। এইখিনি কৈ তাই গুচি গৈছিল। ইফালে মোৰ মায়ে বিয়াৰ প্ৰস্তুতি চলাই আছিল আৰু আনফালে আমাৰ কাজিয়া আৰম্ভ হৈছিল। মই ভাবিছিলোঁ কিজানি আমাৰ সম্পৰ্কটো আৰু আগ নাবাঢ়িব। 2-3 দিন পাৰ হৈছিল। প্ৰীতিৰ ফোন অহা নাছিল। ময়ো তাইক ফোন কৰা নাছিলোঁ। মই বুজি পোৱা নাছিলোঁ মই কিয় সৰু কথাটো সহজভাৱে ল'ব পৰা নাই।
কেইদিনমানৰ পাছত প্ৰীতিয়ে মোক ফোন কৰিছিল আৰু কৈছিল, আপোনাৰ প্ৰশ্নৰ উত্তৰ মই দি আছোঁ, মোক লগ কৰিব পাৰিবনে? আপোনাক কিবা এটা দেখুওৱাৰ উপৰিও বুজাব লাগিব। মই প্ৰীতিক লগ কৰিবলৈ গৈছিলোঁ। তাই কৈছিল, মই আপোনাক কিবা এটা দেখাম আৰু তাৰ পাছত আপোনাৰ মনত পৰিব, আপুনি মোক ক'ত দেখা পাইছিল। কথাখিনি কৈ তাই বেগৰ পৰা ফোনটো উলিয়াই মোক ভিডিঅ' ক্লিপ এটা দেখাইছিল। ভিডিঅ' ক্লিপটোত মই আছিলোঁ। যেতিয়া মই বিশ্ববিদ্যালয়ৰ অন্তিম বৰ্ষত পঢ়িছিলোঁ, তেতিয়া এখন হোটেলত 4-5জনী ছোৱালী একো কাৰণ নোহোৱাকৈ মোৰ টেবুলৰ ওচৰত আহিছিল। মোক কৈছিল যে মই সিহঁতৰ ফটো লৈছিলোঁ। মই নাই লোৱা বুলি কোৱাৰ পাছতো সিহঁতে মনা নাছিল আৰু আমাৰ মাজত তৰ্ক বিতৰ্ক হৈছিল। প্ৰীতিয়ে কৈছিল, সেই সময়ত মই গুৱাহাটীত ভনী এজনীৰ ওচৰলৈ গৈছিলোঁ আৰু তাই মোবাইলত ধেমেলীয়া ভিডিঅ' বনায়। তাই তোমাৰ লগত ধেমেলীয়া ভিডিঅ' বনাই আছিল আৰু মোবাইল মোৰ হাতত আছিল আৰু মই ভিডিঅ' বনাই আছিলোঁ। সেইখিনি সময়ত আপোনাৰ চুলিখিনি অলপ দীঘল আছিল আৰু প্ৰায় 3 বছৰ পুৰণি কথাৰ বাবে মই আপোনাক চিনি পোৱা নাছিলোঁ। সেইটো এটা ধেমেলীয়া ভিডিঅ' আছিল আৰু ভিডিঅ' বনোৱা হোৱাৰ পাছত সকলোৱে আপোনাক চৰি কৈছিল। আপুনি বহুত ভয় খাইছিলে আৰু সঁচা বুলি ভাবি তাৰ পৰা গুচি গৈছিলে। প্ৰীতিৰ কথাখিনি শুনি মই কৈছিলোঁ, মই এবাৰ তোমাৰ ফালে চাইছিলোঁ, তুমি ভিডিঅ' বনাই আছিলা, কিন্তু এনেকৈ অচিনাকি মানুহৰ লগত ধেমালি কৰাটো ভাল কথা নহয়। মই বহুদিনলৈ এইটো ভাবি আছিলোঁ যে মই কেতিয়া কাৰ ফটো উঠালোঁ। তোমাৰ ভনীজনীক মোৰ ভালদৰে মনত আছে। এইবোৰ শুনি প্ৰীতিয়ে হাঁহিবলৈ লৈছিল আৰু কৈছিল, কিজানি আপোনাৰ এতিয়াও কথাবোৰ ভাবি ভয় লাগে বাবে আমাক ভালদৰে আপোনাৰ মনত আছে। তাই মোক কৈছিল, এতিয়া বিয়া পাতিবানে নাপাতা মোক? মই কৈছিলোঁ, এতিয়াতো মই তোমাকে বিয়া পাতিম। তোমাৰ আৰু তোমাৰ ভনীজনীৰ লগত ধেমালি কৰিব লাগিব নহয়। এতিয়া মোৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাইছিলোঁ আৰু আমি দুয়োখন ঘৰে বিয়াৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। প্ৰিয় ভিউৱাৰ্ছসকল, যদি মোৰ কাহিনীবিলাক ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'ত এটা লাইক কৰি দিব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।